নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো অনুগ্ৰহ কৰি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক এতিয়া এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। অসম চৰকাৰে প্ৰদান কৰা তথ্য অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান কৰে, কিন্তু যোৱা জুন মাহত অসম চৰকাৰে 10 তাৰিখৰ পৰিৱৰ্তে 14 তাৰিখত অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰিছিল। কিন্তু চলিত জুন মাহত বহুতে মোক কমেণ্ট কৰি জনাই আছে যে এতিয়ালৈকে অৰুণোদয় আঁচনি 1250 টকা সোমোৱা নাই। তো আপোনালোকৰ বেংক একাউণ্টতো যদি অৰুণোদয় আঁচনি 1250 টকা সোমোৱা নাই তেন্তে আপোনালোকৰ বেংক একাউণ্টত কেতিয়া এইখিনি টকা সোমাব সেই বিষয়ত আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা যোৱা জুন মাহত লাভ কৰিছিল সেইসকল মানুহে যদি চলিত জুলাই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই তেন্তে সেইসকল মানুহে নিশ্চিতভাৱে অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব। কিবা সমস্যাৰ কাৰণে অসম চৰকাৰে আপোনাৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি টকা প্ৰদান কৰা নাই, হয়তো 2-1 দিনৰ ভিতৰতে অৰুণোদয় আঁচনি 1250 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই অৰুণোদয় আঁচনি 1250 টকা প্ৰদানক লৈ।